নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট মুকলি হৈ গ'ল। তো আপোনালোকে সকলোৱে চাগে ৰিজাল্টবিলাক চালে। যদি এতিয়ালৈকে ৰিজাল্ট নাই চোৱা, তো ৰিজাল্টবিলাক চাই ল'ব। ৰিজাল্ট চোৱাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো এতিয়া শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা এখন নতুন নটিচ জাৰি কৰিলে। তো এই নটিচখনত তাত ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা মাৰ্কখিনি দিয়া আছে। তো কিমান মাৰ্ক পালে চিট পাব, এপ্লাই কৰিব পাৰিব, সেই সকলোবিলাক দিয়া আছে। তো এই ভিডিঅ'টোত আমি মাৰ্কবিলাকৰ কথা আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে কাট অফ ভিডিঅ' চোৱা নাই চাই ল'ব। আৰু ৰিচেণ্টলি বা অতি সোনকালে ৰেংক ৱাইজ কাট অফ ভিডিঅ' দি দিম। তো আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। তো লিংকবিলাক ডিছক্ৰিপশ্যনত দিয়া আছে। তো টেলিগ্ৰাম, হোৱাটছএপ গ্ৰুপ এইবিলাকত জইন হৈ ল'ব পাৰিব। তো এই নটিচখন জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, চমুকৈ SSUHS বুলি জনা যায়, তাৰ ফালৰ পৰা। ইয়াতে দিয়া আছে ইলিজিবিলিটি পাৰ্চেণ্টাইল অফ BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 2025। তো এই নটিচখন কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকক। তো এই যিটো পষ্ট আছে এই পষ্টটোৰ লিংকতে পাই যাব। তো এই পষ্টটো BSc নাৰ্ছিঙৰ ৰিজাল্ট চোৱাৰ লিংক। তো এই লিংকটোতে পাই যাব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তলৰ ফালে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ইয়াতে ইলিজিবিলিটি পাৰ্চেণ্টাইল সকলোবিলাক দিয়াই আছে। তো মানে আফটাৰ ৰিজাল্ট কি হয়, কাউন্সিলিং কেনেকৈ হয়, এই সকলোবিলাকো দি আছে। আপোনালোকে পঢ়ি চাব পাৰিব। তো কাউন্সিলিঙৰ ভিডিঅ' দিম বাৰু। তো বাকী নটিচখন ডাউনলোড দিবৰ কাৰণে তলৰ ফালে ইয়াতে আপোনালোকে ইলিজিবিলিটি পাৰ্চেণ্টাইল নটিচ 2 নম্বৰ অপশ্যনটো দেখা পাইছে। তো ইয়াতে ক্লিক কৰিব লাগিব। আৰু 1 নম্বৰটো ৰিজাল্ট চোৱা লিংক। বাকী নটিচখন চোৱাৰ আগতে আপোনালোক এটা কথা জনাই দিওঁ যে, তো বহুতে সোধে যে কাউন্সিলিঙৰ কাৰণে কিবা এক্সট্ৰাকৈ অনলাইন এপ্লাই কৰিব লাগে নেকি। তো SSUHSৰ মানে আছাম মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, তো চিট কেপাচিটি ভিডিঅ' দি আছে, চাই ল'ব। তো এইখন কলেজৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই একো কৰিব নালাগে। তো এতিয়া আপোনালোকে কেৱল অপেক্ষা কৰিব লাগিব। তো কিহৰ অপেক্ষা? তো ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, চমুকৈ DME বুলি আছে। তো DME ৱেবছাইট এটা আছে। তো DME বৰ্ড আছে আৰু গুৱাহাটী খানাপাৰাত। তো সিহঁতে কাউন্সিলিঙৰ নটিচ দিব। তো তেওঁলোকৰ ৱেবছাইটত নটিচবিলাক দি দিব। তো এতিয়া বহুতে সোধে নটিচবিলাক কেনেকৈ পাম। তো নটিচবিলাক আপোনালোকে তেওঁলোকৰ ৱেবছাইট DME আছাম ৱেবছাইটটো চাই থাকিব লাগিব। আপোনালোকক কল কৰি বা ইমেইল কৰি নামাতে। তো ৱেবছাইটত নটিচ দিব। তো নটিচত ৰেংক মেনশ্যন থাকিব। তো এক্সাম্পল 1ৰ পৰা 100 ৰেংকলৈকে মাতিছে, সেনেকৈ ৰেংক থাকিব। তো আৰু ডেট থাকিব। তাৰপিছত আপোনালোকে গুৱাহাটীত গৈ কিনে কাউন্সিলিং কৰিব লাগে। তো এতিয়া আপোনালোকে নটিচবিলাক পাবৰ কাৰণে নিউজ পেপাৰ বা ৱেবছাইট চেক কৰি থাকিব লাগিব। আৰু ইয়াতকৈ সহজ উপায়, তো আপোনালোকে অসম ফিউচাৰৰ ফ'ল' কৰক। তো আপোনালোকে যদি অসম ফিউচাৰৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে তেনেহ'লে জইন হ'ব পাৰিব। ইয়াত ফাষ্টেষ্ট এণ্ড মষ্ট একুৰেট এডমিশ্যন নটিফিকেশ্যনবিলাক দিয়া হয়। এই গ্ৰুপটো 24/7 তো অপেন থাকিব। আপোনালোকে যেতিয়া ইচ্ছা তেতিয়া ডাউট সুধিব পাৰিব। লগতে ইয়াতে কেৱল 50টা ষ্টুডেণ্টৰ কাৰণে হয়, লিমিটেড ছিট। তো টাইম টু টাইম আপডেট পাব। তো এডমিশ্যনত কি হয়, বহুতৰ কনফিউজন লাগি থাকে বা কাউন্সিলিঙৰ ৰিগাৰ্ডিং। তো ইয়াত সকলোবিলাক আপোনালোকৰ কনফিউজন ক্লিয়াৰ কৰা হ'ব। তো ইয়াতে পঢ়ি থকা ষ্টুডেণ্টবিলাকো থাকিব। তো আপোনালোকে এই হোৱাটছআপ গ্ৰুপটোত তো জইন হ'বৰ কাৰণে আপোনালোকে 79 ৰুপিজ দিব লাগিব। তো অসম ফিউচাৰৰ ফ্ৰী হোৱাটছআপ গ্ৰুপো আছে। তো ফ্ৰী হোৱাটছআপ গ্ৰুপবিলাকৰ লিমিটেড হয়, কিন্তু এইটো পেইড হোৱাটছআপ গ্ৰুপ। আপোনালোকে ইয়াতে আনলিমিটেড মানে মেছেজ কৰিব পাৰিব বা নিজৰ যি ডাউট থাকে সুধিব পাৰিব। তো হোৱাটছআপ গ্ৰুপটোত জইন হ'বৰ কাৰণে তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বা হোৱাটছআপ নম্বৰ দিয়া আছে। হোৱাটছআপত কণ্টেক্ট কৰিলে আপোনালোকে জইন হ'ব পাৰিব। আপোনালোকে ডাউনলোড কৰাৰ পিছত তেনেকুৱা ধৰণে আহি যাব। তো এই নটিচখন ক'ত পাব? SSUHS.in ৱেবছাইটতে পাই যাব আৰু আমাৰ ৱেবছাইটতে পাই যাব। তো ৱেবছাইটত এতিয়ালৈকে নটিচখন আপলোড নাই দিয়া। আপোনালোকে আমাৰ ৱেবছাইটটো চেক কৰি থাকিব। তো ডাইৰেক্টলি আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াতে ফাৰ্ষ্ট লাইনত দিয়া আছে BSc নাৰ্ছিং বোথ গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ কাৰণে এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট মুকলি হৈ গ'ল। তো আপোনালোকে লগ ইন কৰি নিজৰ ৰিজাল্টবিলাক চাই ল'ব পাৰিব। তো নেক্সট তলত দিয়া আছে ফাৰ্ডাৰ ইন, মানে এইবিলাক দিয়া আছে আছাম গভৰ্ণমেণ্ট নটিচ, এইবিলাক নটিচ নম্বৰ। SSUHS is pleased to notify the following minimum eligibility percentile and corresponding marks in the entrance exam for admission into BSc nursing course for academic season 2025-26. তো গভৰ্ণমেণ্টত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে কিমান পাব লাগিব, প্ৰাইভেটৰ কাৰণে কিমান পাব লাগিব, এই সকলোবিলাক দিয়া আছে। তো এই মাৰ্কবিলাকত বহুতৰে কনফিউজন থাকে, কনফিউজনবিলাক আমি ক্লিয়াৰ কৰি দিম। 1 নম্বৰত দিয়া আছে ফৰ অল কেটেগৰিজ অফ কেণ্ডিডেট অফ গভৰ্ণমেণ্ট ছিটছ। তো প্ৰথমটো দিয়া আছে গভৰ্ণমেণ্ট ছিট, মানে গভৰ্ণমেণ্টত পাবৰ কাৰণে কিমান মাৰ্ক কেটেগৰী ৱাইজ দিয়া আছে। তো জেনেৰেল আনৰিজাৰ্ভ মানে EWS আৰু আনৰিজাৰ্ভৰ কাৰণে 30 পাৰ্চেণ্টাইল
মানে 37 মাৰ্ক। SC ST OBC NCL OBCৰ কাৰণে NCLখন লাগে, তো 20% মানে 33 মাৰ্ক। আৰু দিব্যাং যি ফিজিকেলি হেণ্ডিকেপ আছে তো তাৰে কাৰণে 20% 33 মাৰ্ক। তো এতিয়া বহুতে সুধে যে 37 মাৰ্ক বা 33 মাৰ্কত গভৰ্ণমেণ্ট চিট পাম নেকি? তো নাপায়, ইয়াৰ ডাইৰেক্টলি এনচাৰ দিছে নাপায়। তো এই মাৰ্কখিনি কিয় দিছে বহুতে সুধিব পাৰে। তো এই মাৰ্কখিনি দিয়াৰ কাৰণ হ'ল, তো এতিয়া IOCL BSc নাৰ্ছিঙৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব। তো তাত এপ্লাই কৰিবৰ কাৰণে 37 মাৰ্ক থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এই মাৰ্কখিনি মিনিমাম মানে কোৱালিফিকেশ্যন মাৰ্কহে। যেনেকৈ মানে কেতিয়াবা আপোনালোকে মেট্ৰিক হৈ গ'ল 30 বা 27 পালে যে পাছ, সেইটো ইয়াৰে মিনিংটো সেইটোৱে বুজায়। তো 37 পালে মানে কোৱালিফাইডে হয় এপ্লাই কৰিবৰ কাৰণে। তো যদি কিবা কাৰণত কিবা যিটো কাউন্সিলিং আছে, কাউন্সিলিংটো অনলাইন এপ্লাই হয়, তো 37 মাৰ্ক থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো 37 বা 33 মাৰ্ক পোৱা মানে এনেকুৱা নহয় যে চিট পাব। তো এইটো বহুতৰ মনত মানে কনফিউজন থাকে। তো তেওঁলোকে কৈ থাকে আৰু 37 পালে চিট সেনেকুৱা, কিন্তু এইটো কনফিউজনটো আপোনালোক ক্লিয়াৰ কৰি দিছোঁ। তো এইটো মিনিমাম মাৰ্ক, এইটো থাকিলে আপোনালোকে গভৰ্ণমেণ্টত এপ্লাই কৰিব পাৰিব। নেক্সট প্ৰাইভেটৰ কাৰণে দিয়া আছে ফৰ 50% মেনেজমেণ্ট কটা চিটছ ইন প্ৰাইভেট ইনষ্টিটিউট। তো ইয়াতে প্ৰাইভেটত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে কিমান মাৰ্ক পাব লাগিব সেইটো দিয়া আছে। তো জেনেৰেল আনৰিজাৰ্ভ EWS কাৰণে 20% মানে 33 মাৰ্ক পাবই লাগিব। তো আপোনালোকে কিবা কাৰণত BSc 30 মাৰ্কো পাইছে তেনেহ'লে প্ৰাইভেটত এডমিশ্যন ল'ব নোৱাৰে। বাকী SC ST OBC NCL MOBCৰ কাৰণে 33 মাৰ্ক আৰু দিব্যাংগৰ কাৰণে 31 মাৰ্ক আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেট লাগে। তো কি কি চাৰ্টিফিকেট বা কেতে মানে ডকুমেণ্ট লাগে সেইবিলাকৰ ভিডিঅ' বনোৱা আছে। আপোনালোকে চেনেল পেজটো এবাৰ মানে 2 বা 3 মাহলৈকে ভিডিঅ'বিলাক চেক আউট কৰি ল'ব। নেক্সট ফৰ দ্য ৰেষ্ট অফ চিটছ অফ প্ৰাইভেট ইনষ্টিটিউট। তো প্ৰাইভেটৰ কাৰণে তো 50% মেনেজমেণ্ট আৰু তলৰটো প্ৰায় চিমিলাৰে থাকে। তো জেনেৰেলৰ কাৰণে বা আনৰিজাৰ্ভৰ কাৰণে 33 মাৰ্ক। নেক্সট SC ST OBC NCLৰ কাৰণে হৈছে 31 মাৰ্ক আৰু দিব্যাংগৰ কাৰণে 31 মাৰ্ক। তো আপোনালোকে মাৰ্কবিলাক চাবই পাৰিলে। তো আপোনালোকে এইখিনি মাৰ্ক পালে ইলিজিবল হ'ব। ইলিজিবল হোৱা মানে এনেকুৱা নহয় যে চিট পাব, তো তেনেকুৱা কথা। আৰু কাউন্সিলিংবিলাক একৰ্ডিং টু ৰেংক হয়। তো আপোনালোকৰ সকলোৰে এটা স্পেচিফিক নিজা নিজা ৰেংক দিছে। তো ৰেংকবিলাক মানে চেম মাৰ্ক থাকিলেও ৰেংকবিলাক বেলেগ বেলেগ। তো ৰেংকবিলাক মানে ছাবজেক্ট মাৰ্ক, এণ্ট্ৰেন্স এক্সামৰ ছাবজেক্ট মাৰ্ক, বায়'লজি কেমেষ্ট্ৰি সেনেকুৱা মাৰ্কবিলাক মানে মিলাই কিনে তেওঁলোকে বনায়। বাকী নেক্সট আৰু অতি সোনকালে ভিডিঅ' আহি আছে। তো কাউন্সিলিং প্ৰচেছ সকলোবিলাকৰ ভিডিঅ' দি দিম আমি। তো আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিব। তো বাকী প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ধন্যবাদ।